নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই পৰি শৰ্মা আজি পুৱাই অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰ CID অৰ্থাৎ মুম্বাই আৰক্ষী আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজনীতিত এতিয়া ধুমুহাৰ সৃষ্টি হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আজি মুম্বাই আৰক্ষীয়ে পুৱাই গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল আৰু সৰ্বতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে দেশত এতিয়া সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আৰু মুম্বাই আৰক্ষীৰ কাণ্ডত তীব্ৰ গৰিহণা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্ণৱ গোস্বামীক শীঘ্ৰেই মুকলি কৰি দিয়াৰো দাবী জনালে লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিমল শুক্লবৈদ্যও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আজি অৰ্ণৱ গোস্বামীক পুৱাই নিজৰ বাসগৃহৰ পৰাই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উল্লেখযোগ্য যে 2018 চনৰ এটা গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ গৰাকীক আৰু মুম্বাই আৰক্ষীয়ে হোৱা প্ৰত্যক্ষ সংঘাতৰ পৰিণতিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক পুৱা 6:30 অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ গৈ আৰক্ষীৰ এটা বৃহৎ দল আৰু তাৰ পিছতে অৰ্ণৱ গোস্বামীৰ বাসগৃহ ঘেৰাও কৰি লয় তেওঁ গ্ৰেপ্তাৰ কৰি লৈ যায় আৰু উল্লেখযোগ্য যে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে শাৰীৰিকভাৱে অৰ্ণৱ গোস্বামীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে কেৱল অৰ্ণৱ গোস্বামীকে নহয় তেওঁৰ পৰিয়ালৰ লোককো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে আনকি অৰ্ণৱ গোস্বামীৰ পত্নী সন্তান শহুৰ শাহুৰকো অভব্য আচৰণ কৰিছিল আৰক্ষীৰ দলটোৱে আৰু এখন ভেনত টানি আজুৰি লৈ যোৱা হৈছিল অৰ্ণৱ গোস্বামীক আৰু তাৰ পাছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে দেশত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুম্বাই আৰক্ষীৰ এই কাণ্ডত তীব্ৰ গৰিহণা দিছে লগতে বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও এই মুম্বাই আৰক্ষীৰ কাণ্ডত তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে আৰু অৰ্ণৱ গোস্বামীক শীঘ্ৰে মুকলি কৰি দিয়াৰো দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কিছু সময়ৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ গণতন্ত্ৰৰ বাবে এটা কলা দিন বুলি অভিহিত কৰা দেখিবলৈ পোৱা গৈছে এ ব্লেক ডে ফৰ ইণ্ডিয়ান ডেমক্ৰেসি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট যোগে এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি সেই টুইটটো আপোনালোকক দেখুৱাইছো তেওঁ প্ৰকাশ কৰিছে যে এ ব্লেক ডে ফৰ ইণ্ডিয়ান ডেমক্ৰেসি I strongly condemn the assault on senior journalist Arnab Goswami by Mumbai police. Vendetta politics should be stopped and freedom of press should be maintained in Maharashtra by releasing Mr. Goswami immediately. এনেদৰে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগতে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সেই টুইট কেইটা আপোনালোকক দেখুৱাই আছো কিছু সময়ৰ পূৰ্বে টুইট যোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ গণতন্ত্ৰৰ বাবে আজি এটা কলা দিন বুলি অভিহিত কৰা দেখিবলৈ পোৱা গ'ল আৰু লগতে শীঘ্ৰেই মুকলি কৰি দিয়াৰো আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰিহণা দিছে এই কাণ্ডক মুম্বাই আৰক্ষীৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে আমি সেই টুইটটো আপোনালোকক দেখুৱাইছো যিটো পুৱাই আজি মহাৰাষ্ট্ৰৰ আৰক্ষী অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ প্ৰথমতে ঘৰ ঘেৰাও কৰে
তাৰ পিছতে গ্ৰেপ্তাৰ কৰে এই ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আৰু তাৰ পিছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে মুম্বাই আৰক্ষীৰে হোৱা প্ৰত্যক্ষ সংঘাতৰ পৰিণতিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আৰু অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মুম্বাই আৰক্ষীৰ এনে কাণ্ডক তীব্ৰ গৰিহণা দিছে প্ৰত্যেকগৰাকী ব্যক্তি পুৱা 6:30 মুম্বাইৰ আৰক্ষীৰ এটা বৃহৎ দলে অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰে আৰু অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে লগতে অৰ্ণৱ গোস্বামীৰ পত্নী সন্তান শহুৰ শাহুৰকো অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে এখন ফেনত উঠাই নিয়া হয় অৰ্ণৱ গোস্বামীক আলিবাগ থানালৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে 2018 চনতে ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্নয় নায়ক আৰু কুমুদ নায়কৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে অৰ্ণৱ গোস্বামীক আৰু সেই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিকগৰাকী আৰু অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি সেই সন্দৰ্ভত আপোনালোকক জনাই আছো প্ৰত্যেকগৰাকী ব্যক্তিয়ে কি মন্তব্য কৰিছে সেই টুইট আমি আপোনালোকক দেখুৱাই আছো যেহেতু এতিয়া ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হৈছে আৰু বহু সকলোৱে বিশেষকৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে লগতে অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় হ'বলৈ দেশৰ সংবাদ মহলক আহ্বান জনোৱা দেখিবলৈ পোৱা গ'ল স্মৃতি ইৰাণীক আৰু অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক অঘোষিত জৰুৰীকালীন অৱস্থা বুলি আখ্যা দিলে পীয়ূষ গোয়েলে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পীয়ূষ গোয়েলে মন্তব্য কৰিছে যে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক অঘোষিত জৰুৰীকালীন অৱস্থা আখ্যা দিছে এই কাৰ্যক্ষমতাৰ অপব্যৱহাৰো আখ্যা দিলে পীয়ূষ গোয়েলে আৰু ঘটনাক তীব্ৰ গৰিহণা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ জৰুৰীকালীন অৱস্থা মনলৈ আনিছে এই ঘটনাই এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ইণ্ডিয়ান ডেমক্ৰেচিৰ বাবে আজি এটা কোলা দিবস বুলি মন্তব্য কৰিছে লগতে বিশেষকৈ ক্ষমতাৰ অপব্যৱহাৰ আখ্যা দিয়া হৈছে মুম্বাই আৰক্ষীৰ এনে কাণ্ডক তীব্ৰ গৰিহণা দিছে আমি কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীৰ সেই টুইট আপোনালোকক দেখুৱাই আছো স্মৃতি ইৰাণীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকাশ জাভেদকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আৰু অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় হ'বলৈ আহ্বান জনাইছে দেশৰ সংবাদ মহলক আৰু অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক অঘোষিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে পীয়ূষ গোয়েলে আৰু এই কাৰ্যক্ষমতাৰ অপব্যৱহাৰ আখ্যা পীয়ূষ গোয়েলৰ আৰু ঘটনাক তীব্ৰ গৰিহণা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে টুইটাৰ যোগে প্ৰকাশ কৰিছে যে জৰুৰীকালীন অৱস্থা মনলৈ আনিছে এই ঘটনাই দেশৰ ৰাজনীতিত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতেই বিভিন্নজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে পীয়ূষ গোয়েলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে strongly condemn this attack on freedom of press in Maharashtra. The fascist move is sign of undeclared emergency. অঘোষিত জৰুৰীকালীন অৱস্থা আখ্যা দিছে পীয়ূষ গোয়েলৰ সেই টুইটটো আমি আপোনালোকক দেখুৱাইছো আৰু এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে পীয়ূষ গোয়েলে ফেসিস্ট বুলি প্ৰকাশ কৰিছে আমি সেই টুইটসমূহ আপোনালোকক দেখুৱাই আছো
আজি পুৱাই যেহেতু ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এন বীৰেন সিঙেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰা বুলি মন্তব্য কৰিছে এন বীৰেন সিঙে physically assaulted and arrest of Republic TV editor-in-chief Arnab Goswami by Mumbai police is on attack on press freedom. অৰ্থাৎ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰা বুলি মন্তব্য কৰিলে এন বীৰেন সিঙে আৰু যি ঘটনাক তীব্ৰ গৰিহণা দিছে এন বীৰেন সিঙে স্মৃতি ইৰাণীও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে স্মৃতি ইৰাণীও ফেসিজম বুলি আখ্যা দিয়া দেখিবলৈ পোৱা গ'ল এই সমগ্ৰ ঘটনাক ফেসিজম বুলি আখ্যা দিয়া দেখিবলৈ পোৱা গ'ল লগতে দেশৰ সংবাদ মহলক অৰ্ণৱ গোস্বামীক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিবলৈ তেওঁ সকলোকে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় মন্ত্ৰীসকলেও এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ আজি পুৱাই অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2018 চনৰ এটা গোচৰৰ ভিত্তিতে অৰ্ণৱ গোস্বামীক আটক কৰিছে আজি মুম্বাই আৰক্ষীয়ে হোৱা প্ৰত্যক্ষ সংঘাতৰ পৰিণতিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক পুৱা 6:30 মুম্বাই পুলিচৰ এটা বৃহৎ দলে অৰ্ণৱ গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাৰ পিছতেই টানি আজুৰি ফেনত উঠাই লৈ গৈছে আৰু এই আৰক্ষীৰ দলটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে তেওঁ শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে অৰ্ণৱ গোস্বামীক কেৱল অৰ্ণৱ গোস্বামীকে নহয় তেওঁৰ পৰিয়ালবৰ্গকো শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰু অৰ্ণৱ গোস্বামীক আলিবাগ থানালৈ নিয়া হৈছে 2018 চনৰ ইন্টেৰিয়ৰ ডিজাইনাৰ অন্নয় নায়ক আৰু কুমুদ নায়কৰ আত্মহত্যাৰ বাবে জগৰীয়া কৰিছে অৰ্ণৱ গোস্বামীক সেই গোচৰৰ ভিত্তিতে আজি গ্ৰেপ্তাৰ কৰা হৈছে এডিটৰ ইন চিফ গৰাকীক 2018 চনত 53 বছৰীয়া অন্নয় নায়ক আৰু কুমুদ নায়ক আত্মহত্যা কৰিছিল আলিবাগত আৰু ছুইচাইড নোটত এটা নিউজ চেনেলৰ সম্পাদককে ধৰি আন দুজনৰ পৰা 5.40 কোটি টকা পাবলগীয়া আছিল বুলি মন্তব্য কৰিছিল আৰু সেই টকা নোপোৱাৰ বাবে আত্মহত্যা কৰা বুলি ছুইচাইড নোটত উল্লেখ কৰিছিল ডিজাইনাৰ গৰাকীয়ে উল্লেখযোগ্য যে মুম্বাই আৰক্ষীৰ দাবী আছিল যে টিআৰপি কেছৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই ৰিপাব্লিক টিভিৰ মুৰব্বী অৰ্ণৱ গোস্বামীক আৰু আজি অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ পুৱাই মুম্বাই আৰক্ষীৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ গোস্বামীক তাৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এটা বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টুইট যোগে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সোশ্যাল মিডিয়াত বিশেষকৈ অৰ্ণৱ গোস্বামীৰ এই গ্ৰেপ্তাৰৰ পিছতে ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰ সেই কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এনেদৰে টানি আজুৰি লৈ যোৱা হৈছিল ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ গৰাকীক আৰু ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে তেওঁ আজিৰ এই দিনটো ইণ্ডিয়ান ডেমক্ৰেচিৰ বাবে এটা কলা দিন বুলি আখ্যা দিছে আনহাতে সাংবাদিক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰত দুৰ্ভাগ্যজনক আখ্যা দিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই অৰ্ণৱ গোস্বামীৰ প্ৰতি মাৰ্জিত আচৰণ কৰিবলৈ আহ্বান জনাইছে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ এই আহ্বান এডিটৰ্ছ গিল্ডৰ যেহেতু অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰসংগত এবাৰ মন্তব্য কৰিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই শেহতীয়া খবৰ আমি আপোনালোকক জনাই আছো সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে এতিয়া এই গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা দিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই এই কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিলে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই
উল্লেখযোগ্য যে অৰ্ণৱ গোস্বামীৰ প্ৰতি মাৰ্জিত আচৰণ কৰিবলৈ আহ্বান জনাইছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই কাৰণ অৰ্ণৱ গোস্বামীক এই ভিজুৱেলছত আমি দেখিবলৈ পাইছোঁ টানি আজুৰি ভেনত উঠাই লৈ গৈছিল ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ আনিছে অৰ্ণৱ গোস্বামীয়ে কেৱল অৰ্ণৱ গোস্বামীকে নহয় পৰিয়ালৰ সদস্যকো পত্নীক শহুৰ শাহুৰকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে আৰু এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই অৰ্ণৱ গোস্বামীৰ প্ৰতি মাৰ্জিত আচৰণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ এই আহ্বান জনাইছে এডিটৰ্ছ গিল্ডে উল্লেখযোগ্য যে মুম্বাই আৰক্ষীৰে হোৱা প্ৰত্যক্ষ সংঘাতৰ পৰিণতিতে আজি গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক পুৱাৰ সেই কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো তাৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ প্ৰসংগত আমি সবিশেষ তথ্য দিবলৈ আমি চেষ্টা কৰি আছো বিভিন্নজনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু মুম্বাই আৰক্ষীৰ হোৱাৰ প্ৰত্যক্ষ সংঘাতৰ পৰিণতিতে গ্ৰেপ্তাৰ কৰা হৈছে আজি ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক পুৱা 6:30 মুম্বাইৰ পুলিচৰ এটা বৃহৎ দলে অৰ্ণৱ গোস্বামীৰ বাসগৃহক ঘেৰাও কৰি লয় তাৰ পিছতে গ্ৰেপ্তাৰ কৰি লৈ যায় আৰু লগতে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে কেৱল অৰ্ণৱ গোস্বামীকে নহয় লগতে সন্তান শহুৰ শাহুকো অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু অৰ্ণৱ গোস্বামীক আলিবাগ থানালৈ বৰ্তমান লৈ যোৱা হৈছে 2018 চনৰ আত্মহত্যাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্নয় নায়ক আৰু কুমুদ নায়কৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে অৰ্ণৱ গোস্বামীক কাৰণ 2018 চনতে অন্নয় নায়ক আৰু কুমুদ নায়কে আত্মহত্যা কৰিছিল আলিবাগত আৰু সুইচাইড নোটত লিখি গৈছিল এটা নিউজ চেনেলৰ কথা লগতে দুজন ব্যক্তিৰ পৰা 5.40 কোটি টকা পাবলগীয়া আছিল আৰু সেয়েহে হতাশগ্ৰস্ততাত ভুগি আত্মহত্যা কৰিছিল বুলি লিখি থোৱা আছিল আৰু সেই গোচৰৰ ভিত্তিতে আজি ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে এক ধুমুহাৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব আচলতে দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এটা কলা দিন বুলি অভিহিত কৰা দেখিবলৈ পোৱা গৈছে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পাছতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে যেটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ প্ৰকাশ কৰিছে যে মুম্বাই কাণ্ডৰ এই সমগ্ৰ কাণ্ডক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তীব্ৰ গৰিহণা দিছে লগতে অৰ্ণৱ গোস্বামী শীঘ্ৰে মুকলি কৰি দিয়াৰো দাবী জনোৱা দেখিবলৈ পোৱা গ'ল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে আজি অৰ্ণৱ গোস্বামীক 2018 চনৰ এক গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পিছতে দেশৰ ৰাজনীতিত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় মন্ত্ৰী বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুম্বাই আৰক্ষীৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এটা কলা দিন বুলি অভিহিত কৰা দেখিবলৈ পোৱা গ'ল এ ব্লেক ডে ফৰ ইণ্ডিয়ান ডেমক্ৰেসি ভাৰতৰ গণতন্ত্ৰৰ বাবে এটা কলা দিন বুলি আখ্যা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু শীঘ্ৰেই মুকলি কৰি দিয়াৰো আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে তেওঁ প্ৰকাশ কৰিছে যে এই ব্লেক ডে ফৰ ইণ্ডিয়ান ডেমক্ৰেসি আই ষ্ট্ৰংলি কণ্ডেম দ্য এছল্ট অন সিনিয়ৰ জাৰ্নেলিষ্ট অৰ্ণৱ গোস্বামী বাই মুম্বাই পুলিচ Vendetta politics should be stopped and freedom of press should be maintained in Maharashtra by releasing Mr. Goswami immediately. শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গ'ল আৰু ভাৰতৰ গণতন্ত্ৰৰ এটা কলা দিন বুলি অভিহিত কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিমল শুক্লবৈদ্য
প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যেটো দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হৈছে কাৰণ ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আজি গ্ৰেপ্তাৰ কৰা হৈছে আমি সেই টুইটসমূহ আপোনালোকক দেখুৱাই আছো যেহেতু ইজনৰ পিছত সিজনকৈ কেন্দ্ৰীয় মন্ত্ৰী তথা মন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে সোশ্যাল মিডিয়াটো দেখিবলৈ পোৱা গৈছে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এক ধুমুহাৰ সৃষ্টি হৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় মন্ত্ৰীও কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইট যোগে তীব্ৰ গৰিহণা দিছে মুম্বাই আৰক্ষীৰ এই কাণ্ড অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় হ'বলৈ দেশৰ সংবাদ মহলক আহ্বান জনালে স্মৃতি ইৰাণীয়ে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক অঘোষিত জৰুৰীকালীন অৱস্থা আখ্যা দিছে পীয়ুষ গোয়েলে এই কাৰ্যক ক্ষমতাৰ অপব্যৱহাৰো আখ্যা দিলে পীয়ুষ গোয়েলে আৰু ঘটনাক তীব্ৰ গৰিহণা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ জৰুৰীকালীন অৱস্থা মনলৈ আনিছে এই ঘটনাই অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজনকৈ কেন্দ্ৰীয় মন্ত্ৰী তথা মন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি আপোনালোকক সেই প্ৰতিক্ৰিয়াসমূহ দেখুৱাই আছো যেটো আজি পুৱা ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্নজনে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সাংবাদিক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে তীব্ৰ গৰিহণা দিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই এই কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই অৰ্ণৱ গোস্বামীৰ প্ৰতি মাৰ্জিত আচৰণ কৰিবলৈ আহ্বান জনাইছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই কাৰণ অৰ্ণৱ গোস্বামীক দেখিবলৈ পোৱা গৈছে টানি আজৰি ভেনত উঠাই লৈ গৈছে লগতে এক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে অৰ্ণৱ গোস্বামীয়ে কেৱল অৰ্ণৱ গোস্বামীকে নহয় তেওঁৰ পৰিয়ালৰ লোকসকলকো অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ এই আহ্বান জনাইছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই অৰ্ণৱ গোস্বামীৰ প্ৰতি মাৰ্জিত আচৰণ কৰিবলৈ আহ্বান জনাইছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ এই আহ্বান জনাইছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই আমি বিভিন্নজনৰ সেই প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাই আছো যেটো সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 2018 চনৰ এক গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামী বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে 2018 চনতে অন্যয় নায়ক আৰু কুমুদ নায়কৰ নামৰ দুজন ইন্ট্ৰ ডিজাইনাৰে আলিবাগত আত্মহত্যা কৰিছিল আৰু সুইসাইড নোটত লিখি গৈছিল এটা নিউজ চেনেলৰ সম্পাদককে ধৰি আন দুজন ব্যক্তিৰ পৰা 5.40 কোটি টকা পাবলগীয়া আছিল আৰু সেই টকা নোপোৱাৰ বাবে আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল হতাশগ্ৰস্ততাত ভুগি এই চৰমপন্থা লৈছিল বুলি সুইসাইড নোটত লিখি থোৱা আছিল আৰু এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক উল্লেখযোগ্য যে 2018 চনৰ গোচৰ ৰুজু কৰা হৈছিল যদিও কিন্তু 2019 চনত ৰায়গড় আৰক্ষীয়ে বন্ধ কৰিছিল এই গোচৰ কিন্তু মাৰ্চ মাহত পুনৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ নিৰ্দেশত এই কেছ পুনৰ ওপেন কৰা হৈছিল আৰু আজি এই গোচৰৰ সন্দৰ্ভতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামী কিন্তু অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাক স্বাধীনতা খৰ্ব হৈছে বুলি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে লগতে ভাৰতৰ গণতন্ত্ৰৰ বাবে এটা কোলা দিন বুলি অভিহিত কৰিছে আৰু এক অঘোষিত জৰুৰী
অৱস্থা বুলিও আখ্যা দিয়া দেখিবলৈ পোৱা গৈছে বিভিন্নজন কেন্দ্ৰীয় মন্ত্ৰীয়ে যেটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আমি সেই এটাৰ পিছত এটাকৈ প্ৰতিক্ৰিয়া আহি আছে আমি সেই প্ৰতিক্ৰিয়াসমূহ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আজি পুৱাই প্ৰায় 6:30 মুম্বাইৰ আৰক্ষীৰ এটা বৃহৎ দল অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হয় আৰু উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ গোস্বামীক আৰু তাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পীয়ূষ গোয়েলে অঘোষিত ইমাৰ্জেন্সি অৰ্থাৎ অঘোষিত জৰুৰীকালীন অৱস্থা বুলি আখ্যা দিছে এই সমগ্ৰ পৰিস্থিতিক আৰু এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াও দেখিবলৈ পোৱা গ'ল পীয়ূষ গোয়েলে মন্তব্য কৰিছে যে তেওঁ টুইটাৰ যোগে এই মন্তব্য কৰিছে ষ্ট্ৰংলি কণ্ডেম দিছ এটেক অন ফ্ৰীডম অফ প্ৰেছ ইন মহাৰাষ্ট্ৰ দিছ ফেচিষ্ট মুভ ইন এ চাইন অফ আনডিক্লেয়াৰ্ড ইমাৰ্জেন্সি ফেচিবাদ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল ফেচিষ্ট এটা পদক্ষেপ বুলি আচলতে তেওঁ অভিহিত কৰিছে লগতে অঘোষিত জৰুৰীকালীন অৱস্থা বুলি মন্তব্য কৰিছে পীয়ূষ গোয়েলে লগতে তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলিও আখ্যা দিয়া দেখিবলৈ পোৱা গ'ল Assaulting journalist Arnab Goswami is an example of misuse of power. We must all stand up against this attack on India's democracy. তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলে লগতে বহুকেইজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এন বীৰেন সিঙেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্মৃতি ইৰাণীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সেই টুইটসমূহ আপোনালোকক দেখুৱাই আছো অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে মুম্বাই আৰক্ষীয়ে দাবী কৰিছে যে টিআৰপিৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু সেয়েহে মুম্বাই আৰক্ষীৰে হোৱা প্ৰত্যক্ষ সংঘাতৰ পৰিণতিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ এটা বৃহৎ আৰক্ষীৰ দলে আজি পুৱাই অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হয় আৰু উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে সাংবাদিকগৰাকী যেহেতু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে বৰ্তমানো টিআৰপি স্কেমৰ অনুসন্ধান অব্যাহত আছে আৰু তেনে সময়তে 2018 চনৰ এই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এডিটৰ ইন চিফ গৰাকী পুৱাৰ ভাগৰ সেই দৃশ্যাংশ আমাৰ হাতত আছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো যেটো পুৱাই এটা বৃহৎ আৰক্ষীৰ দলে অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে প্ৰথমতে বাসগৃহ ঘেৰাও কৰে তাৰ পিছতে গ্ৰেপ্তাৰ কৰি নিয়া হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ গৰাকী
অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ প্ৰসংগত এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অমিত শ্বাহে সেই প্ৰতিক্ৰিয়া টুইটযোগে কিছু সময়ৰ পূৰ্বে অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ এই সমগ্ৰ ঘটনাক এই সমগ্ৰ কাণ্ডক তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে অমিত শ্বাহে লিখিছে কংগ্ৰেছ এণ্ড ইজ এলাইজ হেভ শেম ডেমক্ৰেচি ওৱান্স এগেইন কংগ্ৰেছৰ লগতে মিত্ৰজোঁটে ডেমক্ৰেচি যি গণতন্ত্ৰক লজ্জানত কৰিছে বুলি এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে blatant misuse of the state power against the Republic TV and Arnab Goswami is an attack on individual freedom and the fourth pillar of democracy. Amit Shah এনেদৰে টুইট কৰা দেখিবলৈ পোৱা গৈছে It remains as of the emergency. This attack on free press must be and will be opposed. Amit Shah এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যেটো আমি আপোনালোকক জনাই আছো অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হৈছে বিভিন্নজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আমি সেই টুইটসমূহ আপোনালোকক দেখুৱাই আছো শেহতীয়াকৈ অৰ্ণৱ গোস্বামীয়ে এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গ'ল আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰাও অপব্যৱহাৰ কৰিছে বুলিও মন্তব্য কৰিছে অমিত শ্বাহে এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় বহুকেইগৰাকী মন্ত্ৰীয়ে আমি সেই টুইটসমূহ আপোনালোকক দেখুৱাই আছো যেটো অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সেই টুইটসমূহ আপোনালোকক দেখুৱাই আছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অমিত শ্বাহে ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে অমিত শ্বাহে আৰু এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে গণতন্ত্ৰ স্তম্ভক আঘাত হানিছে মুম্বাই আৰক্ষীৰ এই কাণ্ডই ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে গণতন্ত্ৰক লজ্জানত কৰিছে এই কাণ্ড এই মন্তব্য কৰিছে অমিত শ্বাহে আৰু এয়া ক্ষমতাৰ অপব্যৱহাৰ এনেদৰে মন্তব্য কৰিছে অমিত শ্বাহে আৰু গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ব্যক্তি স্বাধীনতা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এয়া আক্ৰমণ টুইটাৰ যোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
অমিত শ্বাহে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গণতন্ত্ৰক লজ্জানত কৰিছে এই কাণ্ডই এই ক্ষমতাৰ অপব্যৱহাৰ বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ব্যক্তি স্বাধীনতা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি মন্তব্য কৰিছে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট যোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যেটো অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 2018 চনৰ এক গোচৰৰ ভিত্তিতে আজি ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজনৰ পিছত সিজনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে আমি সেই প্ৰতিক্ৰিয়াসমূহ আপোনালোকক দেখুৱাই আছো শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গণতন্ত্ৰক লজ্জানত কৰিছে এই কাণ্ডই এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ক্ষমতাৰ অপব্যৱহাৰ বুলি মন্তব্য কৰিছে লগতে ব্যক্তি স্বাধীনতা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰু এই প্ৰতিক্ৰিয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৱাই ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে উল্লেখযোগ্য যে 2018 চনৰ এক গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ গৰাকীক আৰু ইয়াৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শেহতীয়া খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে সেই টুইটটো আমি আপোনালোকক দেখুৱাইছো অমিত শ্বাহে এনেদৰে টুইটাৰ যোগে সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে লগতে গণতন্ত্ৰক এই কাণ্ডই লজ্জানত কৰিছে বুলি মন্তব্য কৰিছে অমিত শ্বাহে লগতে ব্যক্তি স্বাধীনতা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইট যোগে এই কথা প্ৰকাশ কৰিছে আমি টুইটটো আপোনালোকক দেখুৱাই আছো কিছু সময়ৰ পূৰ্বে টুইট যোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পুৱা 6:30 অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আৰু আত্মহত্যাৰ উচতনি দিয়াৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে এডিটৰ ইন চিফ গৰাকীক অন্বয় নায়ক আৰু কুমুদ নায়কৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত অৰ্ণৱ গোস্বামী 2018 চনতে সংঘটিত হৈছিল এই ঘটনা আৰু সুইচাইড নোটত এটা চেনেলৰ সম্পাদক আৰু আন দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে 5.40 কোটি টকাৰ অনাদায়ৰ অভিযোগ উল্লেখ কৰি গৈছিল আৰু আৰক্ষীয়ে পৰিয়ালক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে অৰ্ণৱ গোস্বামী আৰু অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেই প্ৰতিক্ৰিয়াসমূহ আমি আপোনালোকক দেখুৱাই আছো প্ৰকাশ জাভেদকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে লগতে পীয়ুষ গোয়েল এন বীৰেন সিং স্মৃতি ইৰাণী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিমল শুক্লবৈদ্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সকলোৱে মুম্বাই আৰক্ষীৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিছে গণতন্ত্ৰক লজ্জানত কৰিছে এই কাণ্ডই এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ক্ষমতাৰ অপব্যৱহাৰ ব্যক্তি স্বাধীনতা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত অৰ্ণৱ গোস্বামীৰ পত্নীৰ এটা প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে আমি সেই প্ৰতিক্ৰিয়াটো
আপোনালোকক শুনুৱাম কাৰণ আজি পুৱাৰ ভাগত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ সময়তে অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল বুলি অভিযোগ আনিছে কেৱল অৰ্ণৱ গোস্বামীকে নহয় পৰিয়ালৰ লোককো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে পত্নীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে লগতে সন্তান শহুৰ শাহুৰকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে কাৰণ আজি পুৱাৰ ভাগতে অৰ্ণৱ গোস্বামীৰ বাসগৃহত এটা বৃহৎ মুম্বাইৰ আৰক্ষীৰ দল উপস্থিত হৈছিলগৈ আৰু 2018 চনৰ সেই গোচৰৰ ভিত্তিতে আজি গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক তাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে অৰ্ণৱ গোস্বামীৰ পত্নীৰ সেই ভাষ্য অৰ্ণৱ গোস্বামীৰ পত্নী তথা সাংবাদিক সাম্যপ্ৰতা ৰয়ৰ প্ৰতিক্ৰিয়া আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে এই মুহূৰ্তত অৰ্ণৱ গোস্বামীৰ পত্নীৰ সেই প্ৰতিক্ৰিয়াটো আগবঢ়াইছো At about 8 o'clock, at about 7:55, 8 o'clock, about 10 policemen barged in. We had a late night from work. We had come at about, I think 1:30 we had come home. So obviously we were sleeping. When they banged, we told them that we are sleeping. Just give us about 15-20 minutes to get ready. Because my parents are old, they needed to be given medication. Arnab was not feeling well. He had to be given a medication. So they kept banging. By the time we opened the door, 20 minutes was too much of a wait for the encounter cop Sachin Waze. Our cameras were not on by then. They thrashed Arnab. They shut off their own cameras. The police were also carrying cameras of the arrest. They shut off their cameras because they thrashed Arnab badly inside that, and they held him by the hair and they pushed him. Arnab said that I want to go, let my lawyer come. Then they were trying to force me to sign some papers in which I started writing about the assault. So they snatched it out of my hand and they tore it. They snatched it out of my hand, it tore. Then they said, no, you cannot write. I said, I need to tell the courts of India, I need to tell the Supreme Court of India, the Bombay High Court judges, what is happening. That a journalist is being assaulted inside his home by the police, by an encounter cop. They told Arnab that you will be taken to the Raigad police station, which I am not sure. It might have been a decoy also, it might be true also, we don't know what it was. So they just, for about 20 minutes, Arnab says, I'm not feeling well, let me have a glass of water, let me sit down, give me some time, let my lawyer alive, let us tell. We could not even properly tell our parents. We were on our way to give them the medicines, but they stopped us in the living room. My parents were in the drawing room. There were lady cops who stopped us. At about 8 o'clock, at about 7:55, 8 o'clock, about 10 policemen barged in. We had a late night from work. We had come at about, I think 1:30 we had come home. So obviously we were sleeping. When they banged, we told them that we are sleeping. Just give us about 15-20 minutes to get ready. Because my parents are old, they needed to be given medication. Arnab was not feeling well, he had to be given a medication. So they kept banging. By the time we opened the door, 20 minutes was too much of a wait for the encounter cop Sachin Waze. Our cameras were not on by then. They thrashed Arnab. They shut off their own cameras. The police were also carrying cameras of the arrest. They shut off their cameras because they thrashed Arnab badly inside that, and they held him by the hair and they pushed him. Arnab said that I want to go, let my lawyer come. Then they were trying to force me to sign some papers in which I started writing about the assault. So they snatched it out of my hand and they tore it. They snatched it out of my hand, it tore. Then they said, no, you cannot write. I said, I need to tell the courts of India, I need to tell the Supreme Court of India, the Bombay High Court judges, what is happening. That a journalist is being assaulted inside his home by the police, by an encounter cop. They told Arnab that you will be taken to the Raigad police station, which I am not sure. It might have been a decoy also, it might be true also, we don't know what it was. So they just,
For about 20 minutes, Arnab says, I'm not feeling well. Let me have a glass of water. Let me sit down. Give me some time. Let my lawyer alive. Let us tell. We could not even properly tell our parents. We were on our way to give them the medicines. But they stopped us in the living room. My parents were in the drawing room. There were lady cops who stopped us. এয়া আছিল অৰ্ণৱ গোস্বামীৰ পত্নীৰ মন্তব্য আৰু পুৱা তেওঁলোক শুই থকা অৱস্থাতে মুম্বাই আৰক্ষীৰ এটা 10জনীয়া দলে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল বুলি তেওঁ পত্নীয়ে মন্তব্য কৰিছে আৰু যেহেতু শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল সেই সময়ত অৰ্ণৱ গোস্বামী কিন্তু অৰ্ণৱ গোস্বামী সেই সময়ত পানী এগিলাছো খাবলৈ অনুমতি প্ৰদান নকৰিলে লগতে তেওঁ অৰ্ণৱ গোস্বামীয়ে তেওঁৰ অধিবক্তাৰ সৈতে কথা পাতিব বিচাৰিছিল কিন্তু কথা পাতিবলৈ দিয়া নহল বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পত্নীয়ে সেই সমগ্ৰ ঘটনা বিৱৰি এনেদৰে মন্তব্য কৰিছে যেটো আজি পুৱাই মুম্বাইৰ এটা আৰক্ষীৰ 10জনীয়া দল উপস্থিত হৈ গৈ অৰ্ণৱ গোস্বামীৰ বাসগৃহত আৰু বাসগৃহত উপস্থিত হোৱাৰ পিছতে অৰ্ণৱ গোস্বামীক এনেদৰে শাৰীৰিকভাৱে অপদস্থ কৰা দেখিবলৈ পোৱা গ'ল আৰু শাৰীৰিকভাৱে অপদস্থ কৰি টানি আজৰি গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে 2018 চনৰ এটা গোচৰৰ ভিত্তিতে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে আৰু আৰক্ষীৰ দল উপস্থিত হোৱাৰ পিছতে অৰ্ণৱ গোস্বামীয়ে নিজৰ অধিবক্তাৰ সৈতে কথা পাতিব বিচাৰিছিল কিন্তু 15 মিনিট সময়ও অৰ্ণৱ গোস্বামীক দিয়া নহল বুলি পত্নীয়ে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল আৰু এই ঘটনাৰ পিছতে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যেটো বিভিন্নজন কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে দেশৰ ৰাজনীতিত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি অৰ্ণৱ গোস্বামীৰ পত্নীৰ সেই ভাষ্য আপোনালোকক শুনোৱালো তেওঁ সমগ্ৰ পুৱাৰ ভাগৰ সেই সমগ্ৰ ঘটনা বিৱৰি কোৱা দেখিবলৈ পোৱা গ'ল যে যি সময়ত তেওঁলোক আসলতে শুই আছিল সেই সময়তে আৰক্ষীৰ এটা 10জনীয়া দল গৈ উপস্থিত হৈছিল গৈ অৰ্ণৱ গোস্বামীৰ বাসগৃহত আৰু এনেদৰে শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল সাংবাদিকগৰাকী যেটো আজি সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ উচতনি দিয়াৰ অভিযোগ আছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অন্যয় নায়ক আৰু কুমুদ নায়কৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত অৰ্ণৱ গোস্বামী আৰু 2018 চনত সংঘটিত হৈছিল এই ঘটনা সুইসাইড নোটত গোস্বামীৰ বিৰুদ্ধে 5.40 কোটি টকাৰ অনাদায়ৰ অভিযোগ আছিল অৰ্ণৱ গোস্বামীৰ লগতে আন দুজন ব্যক্তিৰ বিৰুদ্ধেও সুইসাইড নোটত লিখি থৈ গৈছিল উল্লেখযোগ্য যে আজি পুৱাৰ ভাগতে অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হোৱাৰ পাছত শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে সাংবাদিকগৰাকীক আৰু সাংবাদিকগৰাকীকে নহয় সাংবাদিকগৰাকীৰ পৰিয়ালবৰ্গকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে অৰ্ণৱ গোস্বামীয়ে আমি সেই সবিশেষ তথ্য আপোনালোকক জনাই আছো যেটো এই সমগ্ৰ ঘটনাৰ পিছতে এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিতে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হৈছে বিভিন্নজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আমি সেই প্ৰতিক্ৰিয়াসমূহ আপোনালোকক দেখুৱাইছো যেটো বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ অমিত শ্বাহেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু গণতন্ত্ৰৰ বাবে এটা আজি লজ্জানতা দিন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইণ্ডিয়ান ডেমক্ৰেচিৰ এটা কলা দিৱস বুলিও আখ্যা দিয়া দেখিবলৈ পোৱা গৈছে এই ঘটনাক তীব্ৰ গৰিহণা দিছে এতিয়া সৰ্বত্ৰে